Hello everyone and welcome back to Math Bowl Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি অলৰেডি দুটা স্পেশাল টাইপ অফ ট্ৰায়াঙ্গলৰ কথা ডিসকাস কৰি থৈছোঁ। এটা হৈছে ইকুইলেটাৰেল ট্ৰায়াঙ্গল যাৰ তিনিটা সাইডস ইকুৱেল থাকিব আৰু আনটো টাইপ অফ ট্ৰায়াঙ্গল হৈছে এটা আইসোসেলিস ট্ৰায়াঙ্গল যাৰ দুটা সাইডহে ইকুৱেল হ'ব। তো এইটোৰ বেচিছতে আমি কি কৰিম ক্লাসিফাই কৰিম। তাৰমানে আমাৰ ট্ৰায়াঙ্গল কেইটামান দিয়া হ'ব, তাৰ সাইড লেন্থছবোৰ চাই পেলাই আমি ক'ব লাগিব কোনটো আইসোসেলিস হ'ব আৰু কোনটো ইকুইলেটাৰেল ট্ৰায়াঙ্গল হ'ব। সো লেট আস বিগিন। তো ইয়াতে আমাক কৈছে কমপ্লিট দ্য টেবল। তো ইয়াতে প্ৰথম ট্ৰায়াঙ্গলটো দিছে গোটেইকেইটা সাইডস কি হয় ইকুৱেল হয় 6 6 6। তো ক্লাসিফিকেশনত যদি চাওঁ আমাৰ কি হ'ব ইকুইলেটাৰেল নে নন ইকুইলেটাৰেল? ডেফিনেটলি ইকুইলেটাৰেল হ'ব বিকজ ইকুইলেটাৰেলৰ মানে হৈছে তিনিটা সাইডস ইকুৱেল। এতিয়া এইটোত যদি চাওঁ এটা 6 এটা 7 এটা 8 তিনিটা সাইডস কি হ'ল ডিফাৰেণ্ট হয়, এইটো কম নট ইকুইলেটাৰেল। এণ্ড থাৰ্ড ওৱান গোটেইকেইটা 1 1 হয়, তিনিটা এইটোতো ইকুৱেল হয়, তো ডেফিনেটলি এইটো ইকুইলেটাৰেল হ'বই লাগিব। ওকে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যন। Question number 2. Classify triangle XYZ by its sides. তো ইয়াতে এটা ট্ৰায়াঙ্গল দিছে XYZ, তিনিটাৰে সাইড মেজাৰ দিছে 5 5 5 আৰু আমাক কৈছে যে ইহঁত কি হ'ব ইকুইলেটাৰেল ট্ৰায়াঙ্গল আইসোসেলিস হ'ব নে স্কেলিন হ'ব? ইকুইলেটাৰেলটো হ'বই চকুমতি ক'ব পাৰিম বিকজ তিনিটা সাইড ইকুৱেল হ'ব। বাট এইটোতে যদি আমি এৰি পেলাই চেক কৰিলেও আমাৰ এনসাৰ ৰং হ'ব বিকজ ইয়াতে অল এনসাৰ্ছ দেট এপ্লাই, তাৰমানে ওৱানতকৈ বেছি আনসাৰ হ'ব পাৰে, এটাতকৈ বেছি থাকিব পাৰে। এতিয়া মই এটা কথা কৈছিলোঁ যে আইসোসেলিস ট্ৰায়াঙ্গলৰ কেছত আমাৰ কি হয় আইসোসেলিস ট্ৰায়াঙ্গলৰ কেছত আমাৰ দুটা সাইডস ইকুৱেল হ'লে হ'ল। ঠিক আছে, ইয়াতে তিনিটা সাইডস আছে, কোনো প্ৰব্লেম নাই। আইসোসেলিসে এইটোৱে কয় যে দুটা সাইডস ইকুৱেল থাকিব লাগিব কোনো ট্ৰায়াঙ্গলত। তো ইয়েছ, এই দুটা সাইড যদি চাওঁ 5 5 ইকুৱেল আছে, আইসোসেলিস দেখোন হৈ আছে। তো এইটোক নাচাই পেলাই যদি আমি এইটো আৰু এইটো সাইড লওঁ, ইয়েছ এই দুটা সাইডো ইকুৱেল আছে। তো তাৰমানে কি হয় আমাৰ এই যোনটো গিভেন ট্ৰায়াঙ্গলটো হয় এইটো আইসোসেলিসো হ'ব। ওকে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো। Complete the table below to classify the triangles as scalene or isosceles. তো either scalene হ'ব নে isosceles হ'ব এইটো আমি চেক কৰিব লাগিব। এতিয়া এইটোতো আইসোসেলিস হ'বই লাগিব বিকজ কিয় দুটা সাইড এটলিষ্ট দুটা সাইডটো ইকুৱেল আছে ন, ইয়াতে 9 আৰু 9 এইটো সাইড আৰু এইটো সাইড যদি চাওঁ এইটো ইকুৱেল হয়, তো এইটো আমাৰ কি হ'ব ডেফিনেটলি আইসোসেলিস হ'ব। স্কেলিন মানে হৈছে এনেকুৱা এটা ট্ৰায়াঙ্গল যাৰ কোনোকেইটা সাইডস ইকুৱেল নহয়, গোটেইকেইটা সাইড যদি আনইকুৱেল হয়, যেনেকৈ এইটো কেছত 7 8 14 এইটো হৈ যাব এটা স্কেলিন ট্ৰায়াঙ্গল। এতিয়া এইটোত যদি চাওঁ আমাৰতো দুটা সাইডস আছে যোনটো 6 আৰু 6 হয়, দুটা সাইডস ইকুৱেল হ'লে এইটোতো আমি কি কওঁ আইসোসেলিস বুলি কওঁ, ৰাইট? এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। লাষ্ট কুৱেশ্যনটো সুধিছে কোন কোনকেইটা ট্ৰায়াঙ্গল আমাৰ ইকুইলেটাৰেল হয় নে নাই। ফাৰ্ষ্টটোতো আমি চকুমতি কওঁ এইটো এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল হয় বিকজ তিনিটা সাইড ইকুৱেল হয়। ইভেন লাষ্টৰটো আমি ক'ব পাৰিম তিনিটা সাইড ইকুৱেল হয়, এইটো ইকুইলেটাৰেল হ'ব। এতিয়া ইয়াতে কি হয় দুটা সাইড ইকুৱেল আছে, এটাটো কিন্তু আনইকুৱেল হয় 5 হৈ গ'ল। তো তাৰমানে এইটো কি হয় এটা আইসোসেলিস ট্ৰায়াঙ্গল, বাট অপশ্যনত আছে দুটাই ইকুইলেটাৰেল অৰ নট ইকুইলেটাৰেল। তো আমি অনলি নট ইকুইলেটাৰেল চেক কৰিম বিকজ এইটো ইকুইলেটাৰেল ট্ৰায়াঙ্গল নহয়। তো এনেকুৱাকৈ আমি ক্লাসিফাই কৰিব পাৰোঁ, কেইটামান আমাক ট্ৰায়াঙ্গল দিয়া থাকিব, তাৰ সাইজখিনি চাই পেলাই আমি ক'ব পাৰোঁ যে সেই ট্ৰায়াঙ্গলটো আইসোসেলিস হয় নে ইকুইলেটাৰেল হয় নে স্কেলিন ট্ৰায়াঙ্গল হয়। তো এইটো আছিলে আমাৰ আজিৰ সেশনটো। সি ইউ ইন দ্য নেক্সট সেশন। থেংক ইউ।